নগাঁৱৰ বালিজুৰি ৰংহাং হাতীখুলি গাঁৱত চাপানালাৰ এজন যুৱকৰ অভিনৱ পদক্ষেপ বিনোদ দুলু বৰা আৰু হাতী বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ স্বত্বাধিকাৰী প্ৰদীপ কুমাৰ ভূঞাই হস্তি মানুহৰ সংঘাতৰ বাবে কাৰ্বি আংলং সীমান্তৱৰ্তী ৰংহাং হাতীখুলি গাঁৱৰ প্ৰায় ৩০০ বিঘা মাটিত ৰোপণ কৰিছে ধান খেতি। এক প্ৰতিবেদন চাওঁ আহক। হয়, মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ বালিজুৰিৰ ৰংহাং হাতীখুলি গাঁৱত আৰু এই হাতীখুলি গাঁৱতে দেখিবলৈ পোৱা গৈছে যে বিগত বছৰৰ দৰে এই বছৰো প্ৰকৃতিপ্ৰেমিক যুৱক যি দুলু বৰা সেই দুলু বৰাৰ নেতৃত্বত লগতে হাতী বন্ধু যি স্বেচ্ছাসেৱী সংগঠন আছে সেই সংগঠনৰ নেতৃত্বত ইয়াতে এইবাৰ প্ৰায় ৩০০ বিঘাৰ ওপৰত ধান খেতি তেওঁলোকে কৰিছে। কাৰণ এই ধান খেতিটো অকল গৃহস্থীৰ ঘৰত যি খাদ্য লাগে সেই খাদ্যৰ বাবে নহয়, আচলতে এই ধান খেতি তেওঁলোকে কৰিছে হাতীৰ বাবে। শুনিলে হয়তো সকলোৰে আচৰিত লাগিব যে হাতীৰ বাবে ধান খেতি কৰিছে। আচলতে একদম সঁচা কথা যে এই যি সময় ধান পকাৰ সময়, এই ধান পকাৰ সময়তে হাতী পাহাৰৰ পৰা নামি আহে আৰু জনাঞ্চলত প্ৰৱেশ কৰে আৰু যিসকল দৰিদ্ৰ কৃষকে ধান খেতি কৰে সেই ধান খেতি নষ্ট কৰে। সেই হেতুকে এইজন যুৱকৰ তত্ত্বাৱধানত হাতী বন্ধু স্বেচ্ছাসেৱী সংগঠনৰ তত্ত্বাৱধানত সুন্দৰভাৱে বিগত বছৰতো তেওঁ ২০০ বিঘা কৰিছিল, এইবাৰ হয়তো আৰু তাতকৈ অলপ বেছি কৰিছে। আৰু লগতে অকল ধান খেতিয়ে নহয়, তেওঁ ইয়াতে বিভিন্ন ধৰণৰ ঘাঁহ লগাই, নেফিয়াৰ ঘাঁহ আদি কৰি বাঁহ গছ বা ঔটেঙা গছ এনেকুৱা বিভিন্ন লগাই। মই অকণমান তেওঁৰ পৰা জানিব বিচাৰিম এইবাৰ কিমান ধান খেতি লগোৱা হৈছে। হয়, যোৱাবাৰ আমি ২০০ বিঘা ধান খেতি কৰিছিলোঁ ৰংহাং হাতীখুলি জেগাত, যিখিনি ৰংহাং হাতীখুলিৰ ৰাইজে স্বইচ্ছাৰে হাতীৰ কাৰণে দান কৰিছিলে। আমি হাতী বন্ধু অৰ্গেনাইজেশ্যনৰ সহায়ত বিশেষকৈ আমাৰ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ নেতৃত্বত আমি এই কাম কৰিবলৈ হাতত লৈছিলোঁ আৰু যোৱাবাৰ অভূতপূৰ্ব সফলতাৰ পাছত আমি ৰাইজৰ দাবীত এবাৰ পুনৰ আকৌ কৰিবলগীয়া হৈছে। আৰু আমি সৰুৰ পৰা দেখিছোঁ যে এই বাটেদি, এই কৰিডৰটো দিয়ে প্ৰথমতে এই কৰিডৰটো চেৰাই পেলাইহে জনাঞ্চললৈ প্ৰৱেশ কৰে আৰু সেই হাতী মানুহৰ সংঘাত হয়। কিন্তু এইবাৰ আমি এটা গৌৰৱৰ বিষয় যে এটা খোজো নাপাব যে জাকটোৱে হাতী গৈ পেলাই জনাঞ্চলত প্ৰৱেশ কৰি ধান খাইছে। আৰু আমি উৎফুল্লিত, তাৰ লগতে আমি বিৰাট আনন্দ পৰিৱেশ এটা সৃষ্টি হৈছে যে দুখীয়া শ্ৰেণীৰ ৰাইজে ধানখিনি চপাবলৈ সক্ষম হৈছে। আৰু 10 দিন যদি আমি ইয়াতে হাতীখিনি ৰখাই দিব পাৰোঁ তেনেহ'লে ধান কাটি আজৰি হ'ব আৰু হাতী মানুহৰ সংঘাত নিশ্চয় কমিব। অকল ধান খেতিয়ে নে আৰু অন্যান্য বেলেগ খেতি? তাৰ লগতে আমি এইবাৰ কাৰ্বি আংলঙত যিটো মানুহৰ আছিলে মাটি, সেইখিনি স্বইচ্ছাৰে হাতীৰ কাৰণে আমি এৱাৰনেছ দি পেলাই আমি কনভাৰ্ট কৰিলোঁ, হাতীৰ কাৰণে এটা হেবিটেট ইম্প্ৰুভ কৰিলোঁ। য'ত নেকি আছে এইটো গ্ৰাছ, যিটো হাতীৰ প্ৰিয় খাদ্য, ইয়াৰ কোমলীয়া অংশ আধাতে ছিঙি খাই দিয়ে, আকৌ পুনৰ গজিত হয়, 10 দিনৰ পাছতে আকৌ খাব পৰা হয়। আৰু তাৰ লগত আছে নেপিয়াৰ আছে, তাৰ লগত আছে ঔটেঙা, কুম্ভীৰ আৰু নানান হাতীৰ কাৰণে প্ৰিয় খাদ্যবোৰ আমি ৰোপণ কৰিছোঁ। বিশেষকৈ মই ফৰেষ্ট ডিপাৰ্টমেণ্টক মই বিশেষ ধন্যবাদ দিছোঁ। তেখেতসকলে আমাৰ অহৰহ কণ্টেক্টত আছে আৰু আমাক যথেষ্ট সহায় কৰিছে হাতী বন্ধুক। আৰু ইয়াৰ লগতে আমি সমগ্ৰ হাতীখুলিৰ ৰাইজক ধন্যবাদ দিছোঁ যে তেখেতসকলে সঁচাকৈ ইমান এটা বহল অন্তৰৰ মানুহ যে মই পৃথিৱীত আৰু পোৱা নাই। তেখেতসকলে নিজৰ খেতি কৰা মাটি হাতীৰ বাবে খেতি কৰিব দিছে। 200 বিঘা, 600 বিঘা, আমি কমপ্লিট এতিয়া 600 বিঘা কৰিছোঁ। আৰু তেখেতে এই মহান ভাৱতাক তেওঁলোকে প্ৰকাশ কৰিছে আৰু আমি সঁচাকৈ তেওঁলোকৰ আগত আমি মানৱ জাতিৰ ঋণী হৈ থাকিম। আৰু হাতী জীয়াই থাকিলেহে মানৱ জীয়াই থাকিব আৰু এখন সুন্দৰ পৃথিৱী জীয়াই থাকিব। হয়, আচলতে এয়াই আছিলে বিনোদ দুলু বৰা। আচলতে তেওঁৰ নেতৃত্বত যথেষ্ট উপকৃত হৈছে এই অঞ্চলৰ ৰাইজ। আচলতে হাতী এই যিটো সময়ত পাহাৰৰ পৰা নামি আহে আৰু সেই হাতীৰ বাবে তেওঁ ধান খেতিৰ ধন্যবাদ জনাইছোঁ সমেন্দ্ৰ বৈৰাগী।
নগাঁৱৰ বালিজুৰিৰ ৰংহাং হাতীখুলি গাঁৱত চাপানালাৰ এজন যুৱকৰ অভিনৱ পদক্ষেপ। বিনোদ দুলু বৰা আৰু হাতী বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ স্বত্বাধিকাৰী প্ৰদীপ কুমাৰ ভূঞাই হস্তি মানুহৰ সংঘাতৰ বাবে কাৰ্বি আংলং সীমান্তৱৰ্তী ৰংহাং হাতীখুলি গাঁৱৰ প্ৰায় ৩০০ বিঘা মাটিত ৰোপণ কৰিছে ধান খেতি। এক প্ৰতিবেদন চাওঁ আহক। হয়, মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ বালিজুৰিৰ ৰংহাং হাতীখুলি গাঁৱত। আৰু এই হাতীখুলি গাঁৱতে দেখিবলৈ পোৱা গৈছে যে বিগত বছৰৰ দৰে এই বছৰো প্ৰকৃতিপ্ৰেমিক যুৱক যি দুলু বৰা, সেই দুলু বৰাৰ নেতৃত্বত লগতে হাতী বন্ধু যি স্বেচ্ছাসেৱী সংগঠন আছে, সেই সংগঠনৰ নেতৃত্বত ইয়াতে এইবাৰ প্ৰায় ৩০০ বিঘাৰ ওপৰত ধান খেতি তেওঁলোকে কৰিছে। কাৰণ এই ধান খেতিটো অকল গৃহস্থীৰ ঘৰত যি খাদ্য লাগে সেই খাদ্যৰ বাবে নহয়, আচলতে এই ধান খেতি তেওঁলোকে কৰিছে হাতীৰ বাবে। শুনিলে হয়তো সকলোৰে আচৰিত লাগিব যে হাতীৰ বাবে ধান খেতি কৰিছে। আচলতে একদম সঁচা কথা যে এই যি সময় ধান পকাৰ সময়, এই ধান পকাৰ সময়তে হাতী পাহাৰৰ পৰা নামি আহে আৰু জনাঞ্চলত প্ৰৱেশ কৰে আৰু যিসকল দৰিদ্ৰ কৃষকে ধান খেতি কৰে সেই ধান খেতি নষ্ট কৰে। সেই হেতুকে এইজন যুৱকৰ তত্ত্বাৱধানত, হাতী বন্ধু স্বেচ্ছাসেৱী সংগঠনৰ তত্ত্বাৱধানত সুন্দৰভাৱে বিগত বছৰতো তেওঁ 200 বিঘা কৰিছিল, এইবাৰ হয়তো আৰু তাতকৈ অলপ বেছি কৰিছে। আৰু লগতে অকল ধান খেতিয়ে নহয়, তেওঁ ইয়াতে বিভিন্ন ধৰণৰ ঘাঁহ লগাই, নেফিয়াৰ ঘাঁহ আদি কৰি বাঁহ গছ বা ঔটেঙা গছ এনেকুৱা বিভিন্ন লগাই। মই অকণমান তেওঁৰ পৰা জানিব বিচাৰিম এইবাৰ কিমান ধান খেতি লগোৱা হৈছে। হয়, যোৱাবাৰ আমি 200 বিঘা ধান খেতি কৰিছিলোঁ ৰংহাং হাতীখুলি জেগাত। যিখিনি ৰংহাং হাতীখুলিৰ ৰাইজে স্বইচ্ছাৰে হাতীৰ কাৰণে দান কৰিছিলে, আমি হাতী বন্ধু অৰ্গেনাইজেশ্যনৰ সহায়ত বিশেষকৈ আমাৰ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ নেতৃত্বত আমি এই কাম কৰিবলৈ হাতত লৈছিলোঁ। আৰু যোৱাবাৰ অভূতপূৰ্ব সফলতাৰ পাছত আমি ৰাইজৰ দাবীত এবাৰ পুনৰ আকৌ কৰিবলগীয়া হৈছে। আৰু আমি সৰুৰ পৰা দেখিছোঁ যে এই বাটেদি, এই কৰিডৰটো দিয়ে প্ৰথমতে এই কৰিডৰটো চেৰাই পেলাইহে জনাঞ্চললৈ প্ৰৱেশ কৰে আৰু সেই হাতী মানুহৰ সংঘাত হয়। কিন্তু এইবাৰ আমি এটা গৌৰৱৰ বিষয় যে এটা খোজো নাপাব যে জাকটোৱে হাতী গৈ পেলাই জনাঞ্চলত প্ৰৱেশ কৰি ধান খাইছে। আৰু আমি উৎফুল্লিত, তাৰ লগতে আমি বিৰাট আনন্দ পৰিৱেশ এটা সৃষ্টি হৈছে যে দুখীয়া শ্ৰেণীৰ ৰাইজে ধানখিনি চপাবলৈ সক্ষম হৈছে। আৰু 10 দিন যদি আমি ইয়াতে হাতীখিনি ৰখাই দিব পাৰোঁ তেনেহ'লে ধান কাটি আজৰি হ'ব আৰু হাতী মানুহৰ সংঘাত নিশ্চয় কমিব। অকল ধান খেতিয়ে নে আৰু অন্যান্য বেলেগ খেতি? তাৰ লগতে আমি এইবাৰ কাৰ্বি আংলঙত যিটো মানুহৰ আছিলে মাটি, সেইখিনি স্বইচ্ছাৰে হাতীৰ কাৰণে আমি এৱাৰনেছ দি পেলাই আমি কনভাৰ্ট কৰিলোঁ, হাতীৰ কাৰণে এটা হেবিটেট ইম্প্ৰুভ কৰিলোঁ। য'ত নেকি আছে এইটো গ্ৰাছ, যিটো হাতীৰ প্ৰিয় খাদ্য, ইয়াৰ কোমলীয়া অংশ আধাতে ছিঙি খাই দিয়ে, আকৌ পুনৰ গজিত হয়, 10 দিনৰ পাছতে আকৌ খাব পৰা হয়। আৰু তাৰ লগত আছে নেপিয়াৰ আছে, তাৰ লগত আছে ঔটেঙা, কুম্ভীৰ আৰু নানান হাতীৰ কাৰণে প্ৰিয় খাদ্যবোৰ আমি ৰোপণ কৰিছোঁ। বিশেষকৈ মই ফৰেষ্ট ডিপাৰ্টমেণ্টক মই বিশেষ ধন্যবাদ দিছোঁ। তেখেতসকলে আমাৰ অহৰহ কণ্টেক্টত আছে আৰু আমাক যথেষ্ট সহায় কৰিছে হাতী বন্ধুক। আৰু ইয়াৰ লগতে আমি সমগ্ৰ হাতীখুলিৰ ৰাইজক ধন্যবাদ দিছোঁ যে তেখেতসকলে সঁচাকৈ ইমান এটা বহল অন্তৰৰ মানুহ যে মই পৃথিৱীত আৰু পোৱা নাই। তেখেতসকলে নিজৰ খেতি কৰা মাটি হাতীৰ বাবে খেতি কৰিব দিছে। 200 বিঘা, 600 বিঘা, আমি কমপ্লিট এতিয়া 600 বিঘা কৰিছোঁ। আৰু তেখেতে এই মহান ভাৱতাক তেওঁলোকে প্ৰকাশ কৰিছে। আৰু আমি সঁচাকৈ তেওঁলোকৰ আগত আমি মানৱ জাতিৰ ঋণী হৈ থাকিম। আৰু হাতী জীয়াই থাকিলেহে মানৱ জীয়াই থাকিব আৰু এখন সুন্দৰ পৃথিৱী জীয়াই থাকিব। হয়, আচলতে এয়া আছিলে বিনোদ দুলু বৰা। আচলতে তেওঁৰ নেতৃত্বত যথেষ্ট উপকৃত হৈছে এই অঞ্চলৰ ৰাইজ। আচলতে হাতী এই যিটো সময়ত পাহাৰৰ পৰা নামি আহে আৰু সেই হাতীৰ বাবে তেওঁ ধান খেতিৰ ধন্যবাদ জনাইছোঁ চামেন্দ্ৰ বৈৰাগী।